Hello everyone, welcome back to our channel. আজি আমি ডিসকাস কৰিম ক্লাস 11 ৰ যেটো চ্যাপ্টাৰ 1 সেটস তাৰ এক্সাৰসাইজ 1.5 ৰ সলিউশনৰ বিষয়। তো ইয়াৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে আমাক এটা ইউনিভাৰ্সাল সেট দিয়া আছে 1 2 3 4 5 6 7 8 9 আৰু A সেটটা দিছে B দিছে আৰু C দিছে। এতিয়া আমাক এবিলাক উলিয়াব লাগে। প্ৰথমটো দিছে A কমপ্লিমেন্ট। A কমপ্লিমেন্টৰ মিনিংটো হৈছে যে ইউনিভাৰ্সাল সেটটো থকা আৰু A সেটটোত নথকা। তো ইউনিভাৰ্সাল সেটটোত আছে কিন্তু 8 নাই। তাৰ মিনিংটো কি U - A। তো আমি U - A কমপ্লিমেন্ট মানে হৈছে U - A। তেতিয়া আমি U ৰ পৰা যদি A সেটটো মাইনাস কৰো তবা কি হৈ যাব 1 2 3 4 টো নাইকিয়া হৈ যাব। 1 2 3 4 এলিমেন্ট কিটা নাইকিয়া হৈ যাব ইয়াৰ পৰা। তেতিয়া হলে থাকিব কি 5 6 7 8 9 থাকিব। ক্লিয়াৰ? এতিয়া B কমপ্লিমেন্ট তাৰ মানে U - B। U - B কৰিলে 2 4 6 8 আছে ইয়াত। ইয়াত 2 টো নাইকিয়া হৈ যাব 4 6 আৰু 8 থাকিবগে কি 1 3 5 7 9 আৰু তাৰ পিছত আমাক উলিয়াব লাগে A ইউনিয়ন C কমপ্লিমেন্ট। তাৰ মানে আমি ফাৰ্স্টত কি উলিয়াই লম A ইউনিয়ন C উলিয়াই লম। A ইউনিয়ন C উলিয়াবলৈ হলে কি কৰিম 1 2 3 4 আছে ইয়াত 3 4 5 6 আছে। তেতিয়া হলে কি হ'ব যে 1 2 3 4 5 6 হল A ইউনিয়ন C উলিয়ালো। এতিয়া A ইউনিয়ন C কমপ্লিমেন্ট মানে কি A ইউনিয়ন C কমপ্লিমেন্ট মানে হৈছে U ৰ পৰা A ইউনিয়ন C মাইনাস কৰা হল। U ৰ পৰা A ইউনিয়ন C মাইনাস কৰিলে আমি কি পাম A ইউনিয়ন C আছে 1 2 3 4 5 6 তো 1 2 3 4 5 6 যদি ইয়াৰ পৰা গুছি যায় কি থাকিবগে 7 8 9 পালো। নেক্সট আমাক কৈছে A ইউনিয়ন B কমপ্লিমেন্ট। A ইউনিয়ন B কমপ্লিমেন্ট উলিয়াবলৈ আমি কি কৰিম প্ৰথমতে আমি A ইউনিয়ন B উলিয়াই লম হল। তাৰ মানে A আৰু B দুইটাতে থকা 1 2 3 4 হল আৰু 2 4 6 8 আছে ইয়াত। তাৰ মানে কি হ'ব 1 2 3 4 6 8 হল। এতিয়া U ৰ পৰা A ইউনিয়ন B টো আমি বিয়োগ কৰি দিম। আমি কি থাকিবগে বিয়োগ কৰি দিলে 1 2 3 4 5 6 যদি আমি ইয়াৰ পৰা বিয়োগ কৰি দিও তেতিয়া হলে কি থাকিবগে 5 7 9 এটো পালো। তাৰ পিছত আমাক কৈছে A কমপ্লিমেন্ট আকৌ হোল কমপ্লিমেন্ট। প্ৰথমতে A কমপ্লিমেন্ট আৰু হোল কমপ্লিমেন্ট উলিয়ালে আমি কি পাওঁগে মই কৈছিলো আমি যেটা ডিসকাস কৰিছিলো ইয়াৰ প্ৰপাৰ্টি বিলাক আমি গৈ পেলাই A টোৱে পাওঁগে A সেটটোৱে পাওঁগে। কেনেকৈ পাওঁগে A কমপ্লিমেন্ট প্ৰথমতে আমি কি উলিয়াম A কমপ্লিমেন্ট উলিয়াম। A কমপ্লিমেন্ট মানে কি হৈছে U - A। A কমপ্লিমেন্ট আমি উলিয়াওতে কি পাইছিলো 5 6 7 8 9। এতিয়া 5 6 7 8 9 আমি পালো A কমপ্লিমেন্ট। আকৌ যদি আমি A কমপ্লিমেন্টৰ কমপ্লিমেন্ট উলিয়াও তাৰ মানে কি U - A কমপ্লিমেন্ট। U সেটটো কি আছে 1 2 3 4 5 6 7 8 9 আৰু A কমপ্লিমেন্ট সেটটো কি আছে 5 6 7 8 9। তো ইয়াৰ পৰা যেতিয়া আমি এটো বিয়োগ কৰি দিম কি থাকিবগে 1 2 3 4 থাকিব। তাৰ মানে আমি ঘূৰাই পকাই আমি কি পালোগে আলটিমেটলি আমি কি পালো 1 2 3 4 এ পালোগে। তাৰ মানে আমি আকৌ ঘূৰি A সেটটোৱে পালোগে। তো এটো এটা কমপ্লিমেন্টৰ প্ৰপাৰ্টি আছিল। মই যেতিয়া আমি ডিসকাস কৰিছিলো লেসনটো তেতিয়া হলে আমি এটো ডিসকাস কৰিছিলো। নেক্সট আমাক কৈছে যে B - C উলিয়াব লাগে। B - C কমপ্লিমেন্ট উলিয়াব লাগে। তো প্ৰথমে আমি কি উলিয়াই লম প্ৰথমতে আমি B - C উলিয়াই লম। B - C কৰিলো কিমান পালো 2 8 থাকিলে। এতিয়া 2 8 আৰু B - C টো কৰ পৰা মাইনাস কৰিম U ৰ পৰা। B - C U ৰ পৰা মাইনাস কৰিলো কি থাকিবগে 1 2 3 4 5 6 7 9 হল। ক্লিয়াৰ? এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 2 আমাক এটা ইউনিভাৰ্সাল সেট দি আছে U = A B C D E F G H। এতিয়া আমাক উলিয়াব লাগে ফাইন্ড দা কমপ্লিমেন্টস অফ দা ফলোইং সেটস। তো A সেটটোৰ কমপ্লিমেন্ট উলিয়াব লাগে। কমপ্লিমেন্ট উলিয়াটো একেবাৰে সহজ। তাৰ মানে কি এই U সেটটো যেটো আমাক ইউনিভাৰ্সাল সেট দিয়া আছে তাৰ পৰা আমি A সেটটো আমি বিয়োগ কৰি দিম। তো ABC যদি ইয়াৰ পৰা আমি বিয়োগ কৰি দিও থাকিব কি D E F G H D F G H পালো। সিমিলাৰলি B সেটটো দি আছে B A U ৰ পৰা কি B টো বিয়োগ কৰি দিম কৰিলো কি পালোগে A B C H। সিমিলাৰলি C টো C কমপ্লিমেন্ট উলিয়াব লাগে। তো A এলিমেন্ট গিটা ইয়াৰ পৰা বিয়োগ কৰি দিম থাকিবগে কি B D F H। সিমিলাৰলি D সেটটো আমাৰ ইয়াৰ পৰা U ৰ পৰা বিয়োগ কৰি দিম এটো পাম। ক্লিয়াৰ? এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 3 টেকিং দা সেট অফ নেচাৰেল নাম্বাৰস। তাৰ মানে আমাক নেচাৰেল নাম্বাৰটো সেটটো কি হিচাপে লবলৈ কৈছে এজ দা ইউনিভাৰ্সাল সেট। নেচাৰেল নাম্বাৰটো আমাক ইউনিভাৰ্সাল সেট হিচাপে লবলৈ কৈছে। নেচাৰেল নাম্বাৰ যেটো সেট তাৰ মানে কিহৰ পৰা ষ্টাৰ্ট হ'ব এটো 1 2 3 4 5 6 এনেকৈ গৈ থাকিব হল। এটো হৈছে ইউনিভাৰ্সাল সেট আৰু যেটো আমি নেচাৰেল নাম্বাৰ সেটটো আমি লৈছো। এতিয়া ৰাইট ডাউন দা কমপ্লিমেন্টস অফ দা ফলোইং সেটস। তো এই সেট বিলাকৰ কমপ্লিমেন্ট উলিয়াব লাগে। প্ৰথমতে আমি চাব লাগিব যে এই সেটটোত কি বিলাক এলিমেন্টস আছে
তো আমাক কি কৈছে x is an even natural number যেতিয়া even natural number বুলি ক'ব তেতিয়াহলে কি বিলাক পৰিব 2 4 6 8 এইবিলাক হল 2 4 6 8 আমি পালো তাৰ পিছত আমি এইবিলাক কি কৰিম বিয়োগ কৰি দিম মানে natural number বা বিয়োগ কৰি দিম তাৰ মানে যেটো universal set তাৰ পৰা আমি বিয়োগ কৰি দিম তেতিয়াহলে আমি কি থাকিব odd number বিলাক থাকিবগে কি থাকিব 1 3 5 7 9 এইবিলাক থাকিব হল তাৰ মানে কি পালোগে আমি আলটিমেটলি x is an odd natural number 1 3 5 7 9 11 13 এইবিলাক কি odd natural number আমি obviously মানে natural number কি যুগ্ম আৰু অযুগ্ম সংখ্যা দুইটাই থাকে তো আমি যদি তাৰ পৰা যুগ্ম সংখ্যাবোৰ বিয়োগ কৰি দিম থাকিবগে কি অযুগ্ম সংখ্যা হল এতিয়া নেক্সট আমাক কৈছে x is an odd natural number এটোটো একেই কথা odd natural number খিনি যদি আমি natural number পৰা বিয়োগ কৰি দিম তেতিয়াহলে আমি কি পামগে even natural number খিনি পামগৈ হল পালো নেক্সট আমাক কৈছে x is a positive multiple of 3 positive multiple of 3 হবলৈ হলে কি হ'ব আমি যদি natural number তাৰ মানে universal set টোৰ পৰা যদি আমি positive multiple of 3 তাৰ মানে 3 বিয়োগ কৰিম 3 তাৰ পিছত আমি কি কৰিম 6 9 12 15 মানে 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 এনে গৈ থাকিব তো এইবিলাক আমি কি কৰিম বিয়োগ কৰি দিম হল তো এইবিলাক যেতিয়া নাম্বাৰ আমি নেচাৰেল নাম্বাৰ বিয়োগ কৰি দিম তেতিয়াহলে আমি কি থাকিব 1 2 4 5 7 এইবিলাক থাকিব এইবিলাক হৈছে কি এইবিলাক নট পজিটিভ মাল্টিপল অফ 3 তাৰ মানে এইবিলাক কি 3 এ হৰণ যায় জানো না যায় হল তো এইবিলাক নাম্বাৰ থাকিবকে সেই কাৰণে আমি কি লিখিছো যে x belongs to n তাৰ মানে যেটো যিবিলাক নাম্বাৰ সেই নাম্বাৰ বিলাক নেচাৰেল নাম্বাৰ আছে তাৰ মানে ইউনিভাৰ্সাল সেটটোত আছে আৰু যিবিলাক পজিটিভ মাল্টিপল অফ 3 নহয় নেক্সট আমাক কৈছে x is a prime number x is a prime number তাৰ মানে prime number কি 2 3 5 7 11 এনেকৈ গৈ থাকিব prime number এইবিলাক prime number মানে কি যে যিবিলাক 1 আৰু তাহাতৰ নিজে নাম্বাৰটোৱে হৰণ যায় হল এটা এইবিলাক নাম্বাৰ যেতিয়া আমি ইউনিভাৰ্সাল সেটটো বা বিয়োগ কৰি দিম মানে কমপ্লিমেন্ট উলিয়াম তেতিয়াহলে কি বিলাক থাকি যাব তাত 1 থাকিব 4 থাকিব এইবিলাক থাকিব আৰু এইবিলাক কি হ'ব x is a positive composite number and 1 তাৰ মানে 1 টো থাকিবই আৰু কি থাকিব 4 তেনেকৈ থাকিব 6 8 9 থাকিব এইবিলাক থাকিব আৰু এইবিলাক কি পজিটিভ নাম্বাৰ যিবিলাক পজিটিভ কম্পোজিট মানে পজিটিভ নাম্বাৰ বিলাক আৰু লগতে 1 2 থাকিব হল আৰু যেটো কম্পোজিট নাম্বাৰ যেটো লিখিছো কম্পোজিট নাম্বাৰ মানে হৈছে যিবিলাক 1 ৰ বাহিৰৰ যিবিলাক বেলেগে হৰণ যায় হল আৰু বিকজ কেলে আমি এইবিলাক নাম্বাৰ কি অকল 1 এৰ হৰণ যায় আৰু নিজে সংখ্যাটো হৰণ যায় কিন্তু এইবোৰ যদি আমি তাৰ পৰা বিয়োগ কৰি দিও কি থাকিব যিবিলাক বেলেগে হৰণ যায় যাৰ মাল্টিপল ধেই জিটি আছে সেইবিলাক কি থাকিব এই ইউনিভাৰ্সাল সেটটোত থাকিবগে এতিয়া নেক্সট আমাক কৈছে x is a natural number divided by 3 and 5 divisible by 3 and 5 তো মানে 3 আৰু 5 ৰ হৰণ যোৱা নাম্বাৰ বিলাক তাৰ মানে কি হ'ব 3 হ'ব 5 হ'ব আৰু কি হ'ব 6 হ'ব 9 হ'ব 10 হ'ব এইবিলাক হ'ব 3 আৰু 5 এ হৰণ যোৱা তো এইবিলাক নাম্বাৰ যেতিয়া আমি নেচাৰেল নাম্বাৰ পৰা বিয়োগ কৰি দিম তেতিয়াহলে আমি কি পামগৈ যিবিলাক সংখ্যা 3 আৰু 5 এ ডিভাইড না যায় সেইবিলাক পামগৈ মানে 3 আৰু 5 এ হৰণ কৰাবোৰ আমি তাৰ পৰা বিয়োগ কৰি দিলো তেতিয়াহলে থাকিবগে কি x is a natural number not divisible by 3 and 5 যিবিলাক হৰণ না যায় 3 আৰু 5 এ সেইবিলাক থাকিবগে ক্লিয়াৰ নেক্সট কোৱেশ্চন x is a perfect square মানে কি যেনেকৈ 4 9 মানে বৰ্গ আমি পটককে পাওঁ মানে যাৰ বৰ্গটো এটা পূৰ্ণ সংখ্যা হল তাৰ মানে 4 9 16 25 এইবিলাক তাৰ মানে কি 4 ৰ বৰ্গ কিমান 2 বৰ্গমূল মানে তাৰপিছত 9 ৰ স্কয়াৰ ৰুট কিমান হ'ব 3 16 ৰ কিমান 4 25 ৰ 5 হল তো এইবিলাক নাম্বাৰ আমি কি কৰিম নেচাৰেল নাম্বাৰ পৰা আমি বিয়োগ কৰি দিম যেতিয়া আমি নেচাৰেল নাম্বাৰ বিয়োগ কৰিম তেতিয়াহলে কি থাকিব এটা ইজ নট এ পাৰফেক্ট স্কয়াৰ যিবিলাক পাৰফেক্ট স্কয়াৰ নহয় সেইবিলাক থাকিবগে তাৰ মানে কি থাকিব 3 থাকিব তাৰ পিছত কি থাকিব 2 থাকিব 3 থাকিব তাৰ পিছত 4 টো নাথাকে 5 থাকিব তো এইবিলাক যিবিলাক সংখ্যা পাৰফেক্ট স্কয়াৰ নহয় আমি এইবিলাকৰ বৰ্গমূল পাওঁ জানো এটা পূৰ্ণ সংখ্যা আমি নাপাওঁ হল কোনো দুটা সংখ্যা পূৰণ কৰিলে আমি কি নাপাওঁগৈ 5 নাপাওঁগৈ বা 3 নাপাওঁ বা 2 নাপাওঁ হল মানে তাৰ স্কয়াৰ কৰিলে মানে আমি এনেকুৱা এটা সংখ্যা পাম জানো যেটো আমি স্কয়াৰ কৰিলে x স্কয়াৰ কৰিলে আমি কি পাম 5 পাম জানো নাপাওঁ নহয় হেতুই তো সেই কাৰণে এটো কি হয় পাৰফেক্ট স্কয়াৰ নহয় নেক্সট আমাৰ কি কৈছে পাৰফেক্ট কিউব টো হেকে কি হ'ব 8
27 এইবিলাক যেনেকৈ ইয়াৰ কি 2 কিউব কৰিলে আমি 8 পাওঁ 3 কিউব কৰিলে আমি কি পাওঁ 27 পাওঁ তো এইবিলাক সংখ্যা আমি কি 8 27 এইবিলাক সংখ্যা আমি বিয়োগ কৰি দিম এইবিলাক সংখ্যা বিয়োগ কৰিলে কি থাকিব নট এ পাৰফেক্ট কিউব যিবিলাক পাৰফেক্ট কিউব নহয় সেইবিলাক বাকি থাকিবগে নেচাৰেল নাম্বাৰ মানে ইউনিভাৰ্চেল সেটটো ক্লিয়াৰ তাৰ পিছত আমাক কৈছে x + 5 x টো কৈছে যে এনেকুৱা যে x + 5 = 8 x + 5 = 8 তাৰ মানে x ৰ ভ্যালুটো কিমান হ'ব 3 হ'ব 5 টো এফালে গুচি যাব বিয়োগ হৈ যাব 8 - 5 = 3 তেতিয়াহলে আমি কি 3 টো ইউনিভাৰ্চেল সেটৰ পৰা মানে নেচাৰেল নাম্বাৰ পৰা বিয়োগ কৰি দিম 3 টো যেতিয়া আমি নেচাৰেল নাম্বাৰ পৰা বিয়োগ কৰি দিম তাৰ মানে তাত 3 টো নাথাকে তো x টো কেনেকুৱা হ'বগে x টো নেচাৰেল নাম্বাৰ থাকিব কিন্তু 3 নহয় হেকাৰণে আমি কি লিখিছো x ≠ 3 মানে 3 বাহিৰে যিবিলাক সংখ্যা হেবিলাক গোটেইবিলাক সংখ্যা ক'ত থাকিব নেচাৰেল নাম্বাৰ থাকিব তাৰ মানে ইউনিভাৰ্চেল সেটটো থাকিব ক্লিয়াৰ আমি মানে এইবিলাক গোটেইবিলাকৰ কি উলিয়াইছো কমপ্লিমেন্ট উলিয়াইছো এটো সেটৰ কমপ্লিমেন্ট এটো সেটৰ কমপ্লিমেন্ট এটো সেটৰ কমপ্লিমেন্ট নেক্সট কোৱেশ্চন এটো আমাক আকৌ কি কৰিছে সলভ কৰিব লাগিব এটো যদি আমি সলভ কৰো কি হ'ব x ৰ ভ্যালুটো কিমান হ'ব 5 টো ইফালে গলে কিমান হ'ব 4 হল আৰু এফালে টুৱাইস x আৰু x = কিমান 2 তো আমি 2 টো কোৰ পৰা বিয়োগ কৰি দিম নেচাৰেল নাম্বাৰ মানে ইউনিভাৰ্চেল সেটটো পৰা বিয়োগ কৰি দিম তেতিয়া কি পাম আমি যে x হেবিলাক x পাম নেচাৰেল নাম্বাৰ যিবিলাক কি নট ইকুৱেল টু 2 মানে 2 বাহিৰে যিবিলাক সংখ্যা সেই গোটেইবিলাক সংখ্যা ক'ত থাকিব ইউনিভাৰ্চেল সেটটো থাকিব তাৰ পিছত আমাক কি কৈছে হাততকৈ ডাঙৰ আৰু সমান হাততকৈ ডাঙৰ আৰু সমান হলে কি হ'ব 8 9 7 আহিব 8 9 10 11 নেকে গৈ থাকিব তো এইবিলাক সংখ্যা আমি যেতিয়া বিয়োগ কৰি দিম নেচাৰেল নাম্বাৰ পৰা তেতিয়া হলে তাত কি থাকিব যে যিবিলাক হাততকৈ সৰু সংখ্যা নেচাৰেল নাম্বাৰ হ'ব যিবিলাক হাততকৈ সৰু সংখ্যা তাৰ মানে কি 1 2 3 4 5 6 লৈকে এইবিলাক সংখ্যা ক'ত থাকিব মানে ইউনিভাৰ্চেল সেটটোত থাকি যাব হেকাৰণে আমি লিখিছো যে x belongs to n তাৰ মানে আমি নেচাৰেল নাম্বাৰটোকে ইউনিভাৰ্চেল সেট হিচাপে ধৰিছিলো x belongs to n and x টো কেনেকুৱা হাততকৈ সৰু ক্লিয়াৰ তাৰ পিছত আমাক কৈছে যে x টো নেচাৰেল নাম্বাৰ আছে আৰু হেতু কেনেকুৱা 10 তকৈ ডাঙৰ টুৱাইস x + 1 আৰু 10 তকৈ ডাঙৰ তো আমি 1 টো যদি ইফালে লৈ যাও কি হ'ব মানে বিয়োগ হৈ যাব 9 হ'ব এটো এনেকৈ আছে টুৱাইস x আৰু x এটো হলে 2 টো ইফালে লৈ গলে কিমান হ'ব 2/9 তাৰ মানে আমাক কি কৈছে যে 2/9 তকৈ যিমান বিলাক ডাঙৰ সংখ্যা সেইবিলাক সংখ্যা আমি কি কৰি দিম বিয়োগ কৰি দিম নেচাৰেল নাম্বাৰ মানে ইউনিভাৰ্চেল সেটটোৰ পৰা যেতিয়া আমি এটো কমপ্লিমেন্ট উলিয়াম তেতিয়া আমি কি কৰি দিম এটো বিয়োগ কৰি দিম ইউনিভাৰ্চেল সেটৰ পৰা এটো আমি বিয়োগ কৰিছো হল এটো যেতিয়া আমি বিয়োগ কৰিম তেতিয়া হলে আমি তাত কি পাম আমি ডাঙৰখিনটো বিয়োগে কৰি দিলো তেতিয়া হলে তাতকে সৰু আৰু সমানখিন থাকিব এই সংখ্যাটোতকে ডাঙৰখিনি আমি বিয়োগ কৰি দিলো তেতিয়া হলে কি বাকি থাকিব তাত এই সংখ্যাটো থাকিবই কাৰণ এই সংখ্যাটো আমি বিয়োগ কৰা নাই এইটোতকে ডাঙৰখিনি কৰিছো এই সংখ্যাটো থাকিবই এই সংখ্যাটোৰ লগতে আৰু কি থাকিব ইয়াতকে যিবিলাক সৰু সংখ্যা সেইবিলাক সংখ্যা থাকিব ক্লিয়াৰ আৰু ইয়াতকে সৰু সংখ্যাবিলাক কি হ'ব 2/9 আছে সোৱা 9/2 আছে সৰি 9/2 আছে তো 9/2 মানে কিমান 4.5 এটা নেচাৰেল নাম্বাৰটো পইণ্টত নাহে এই সংখ্যাটোতকে সৰু আৰু সমান তাৰ মানে 4.5 টো নাহে কি আহিব 4 আহিব আৰু কি আহিব 3 2 1 তো এইবিলাক সংখ্যা ক'ত থাকিব ইউনিভাৰ্চেল সেটটোত থাকি যাব আৰু আমি যিবিলাক ডাঙৰ সংখ্যা 5 মানে 4.5 তকৈ ডাঙৰ সংখ্যা কি আছে 5 মানে নেচাৰেল নাম্বাৰ 5 6 7 8 এইবিলাক সংখ্যা কি কৰিম আমি এই ইউনিভাৰ্চেল সেটটোৰ পৰা আমি বিয়োগ কৰি দিম ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 4 if u = আমাক ইউনিভাৰ্চেল সেটটা দিয়া আছে আৰু a সেট দিয়া আছে b দিয়া আছে আমাক এটো কি ভেৰিফাই কৰিব লাগে তাৰ মানে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড দেখাব লাগে ফাৰ্স্টত আমি কি কৰিম a ইউনিয়ন b উলিয়াম a ইউনিয়ন b উলিয়ালে কি হ'ব a থকা আৰু b দুইটাত থকা আমি উলিয়াম a ইউনিয়ন b উলিয়ালো আমি উলিয়াব জানো a ইউনিয়ন b উলিয়ালো তাৰ পিছত আমি কি কৰিম তাৰ পিছত আমি u পৰা বিয়োগ কৰিম তাৰ মানে a ইউনিয়ন b কমপ্লিমেন্ট উলিয়াম এতিয়া a ইউনিয়ন b আমি কমপ্লিমেন্ট উলিয়ালে কি কৰিম a ইউনিয়ন b আমি যিখিনি পালো তাৰ মানে কি 2 পাম 3 পাম 4 পাম 5 6 7 8 তো এইবিলাক নাম্বাৰ যেতিয়া আমি বিয়োগ কৰি দিম ইউনিভাৰ্চেল সেটটোৰ পৰা তাত কি বাকি থাকিবগে 1 থাকিব আৰু 9 থাকিব পালো তাৰ পিছত আমি ৰাইট হ্যান্ড সাইডটো লম তাৰ মানে এইটো পাৰ্ট লম এইটো পাৰ্টত আমি প্ৰথমে a কমপ্লিমেন্ট উলিয়াম তাৰ মানে u - a কৰিম u - a কৰিলো তাৰ পিছত b কমপ্লিমেন্ট উলিয়াম তাৰ পিছত u - b কৰিম তাৰ পিছত আমি দুইটা ইন্টাৰসেক্ট কৰি দিম a কমপ্লিমেন্ট এটো পালো b কমপ্লিমেন্ট এটো পালো তো এই দুটাৰ ভিতৰত কমন কি আছে 1 আৰু 9 ইয়াতো 1 আৰু 9 আছে ইয়াতো 1 আৰু 9 আছে তেতিয়া হলে আমি কি পালো যে লেফট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড তেতিয়া হলে স্টেটমেন্টটো কি হয় ট্ৰু হয় নেক্সট কোৱেশ্চন এতিয়া এটো
প্ৰথমতে আমি কি কৰিম A ইন্টাৰসেকশন B উলিয়াই লম তাৰ পিছত কমপ্লিমেন্ট উলিয়াম লেফট হ্যান্ড সাইডটো লৈ পেলাই A ইন্টাৰসেকশন B উলিয়ালো তাৰ পিছত কমপ্লিমেন্ট উলিয়াবলৈ কি কৰিম U পৰা বিয়োগ কৰি দিম তাৰ পিছত U পৰা বিয়োগ কৰি পেলাই আমি কি পালো এইগিটা পালো আকৌ ৰাইট হ্যান্ড সাইডটো ললো তাৰ পিছত A কমপ্লিমেন্ট উলিয়ালো আৰু B কমপ্লিমেন্ট উলিয়ালো দুইটা ইউনিয়ন কৰি দিলো ইউনিয়ন কৰিলে দেখিলো যে আমি দুইটা সেম পালো হল তাৰ পিছত কি পালো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড তাৰ মানে স্টেটমেন্টটো ট্ৰু নেক্সট কোৱেশ্চন নম্বৰ 5 এটা এটো কি কৈছে যে আমি ভেন ডায়াগ্ৰাম আঁকিব লাগে ভেন ডায়াগ্ৰাম আমি কেনেকৈ আঁকো আমি শিকিছিলো যেতিয়া আমি ডিসকাস কৰিছিলো লেসনটো তো ফাৰ্স্টটো কৈছে A ইউনিয়ন B কমপ্লিমেন্ট এতিয়া প্ৰথমতে আমি কি কৰিম যে দুটা সেট আঁকি লম এটো এটা A আৰু এটো এটা B দুইটা সেট আমি সাৰ্কুলত আঁকি ললো আৰু A ইউনিয়ন B কৈছে তাৰ মিনিংটো কি যে A টো থকা আৰু B টো থকা হল প্ৰথমতে আমি A ইউনিয়ন B টো আঁকি লৈছো A ইউনিয়ন B দুইটা থকা হলে কি হ'ব দুই গুটেটোতে আমি কালাৰ কৰিব লাগিব তাৰ মানে যেটো ইয়েলো কালাৰ তোমালোকে দেখিছা হালধীয়া যেটো কালাৰ হে কালাৰটোৱে কি ৰিপ্ৰেজেন্ট কৰিছে হে কালাৰটোৱে কি কৈছে যে A ইউনিয়ন B তাৰ মানে দুইটাতে থকা তাৰ পিছত আমি কি কৰিম A ইউনিয়ন B কমপ্লিমেন্ট তাৰ মানে কি এটো যদি ইউনিভাৰ্সাল সেট হয় এই ইউনিভাৰ্সাল সেটটোৰ পৰা কি আমি মাইনাস কৰিম A ইউনিয়ন B মাইনাস কৰি দিম তেতিয়া হলে যেতিয়া আমি এই গুটে ইয়েলো কালাৰ বস্তুটো ইয়েলো কালাৰটো আমি গুটে U টো পৰা বিয়োগ কৰি দিম তেতিয়া হলে কি বাকি থাকিব যিখিনি গ্ৰীন কালাৰ হৈছে সেইখিনি বাকি থাকিব তে তাৰ মানে A ইউনিয়ন B কমপ্লিমেন্টটো কোনখিনি এই গ্ৰীন কালাৰ যিখিনি দেখিছা সেইখিনি A ইউনিয়ন B কমপ্লিমেন্ট সিমিলাৰলি আমি নেক্সট আমাৰ কি কৈছে যে A ইন্টাৰসেকশন A কমপ্লিমেন্ট ইন্টাৰসেকশন B কমপ্লিমেন্ট এটো উলিয়াব লাগে প্ৰথমতে আমি কি উলিয়াই লম যে এটো হৈছে ইউনিভাৰ্সাল সেট A আৰু B সেটটো আমি লিখি ললো আঁকি ললো সাৰ্কুলত হল তাৰ পিছত A কমপ্লিমেন্ট মানে কি U - A তাৰ মানে U থকা A নথকা তো A টো পুৰা খালি হৈ যাব A টো পুৰা খালি হৈ গল ব্ল্যাঙ্ক হৈ গল অকল গ্ৰীন কালাৰটো বাকি আছে U টো বাকি আছে U থকা মানে আকৌ B কমপ্লিমেন্ট মানে কি B কমপ্লিমেন্ট মানে হৈছে U - B তাৰ মানে U পৰা B খিনি মাইনাস কৰি দিম আৰু তেতিয়া হলে কি থাকিব U থকা গ্ৰীন কালাৰ খিনি থাকি যাব হল তাৰ পিছত আমাৰ কি কৈছে এই দুইটা বস্তু কি ইন্টাৰসেকশন কৰিব গৈছে এহেতৰ যেটো কমন এলিমেন্ট উমৈহতীয়া অংশ হেতু এটাৰ উমৈহতীয়া অংশ কি হ'ব এই গুটে গ্ৰীন কালাৰটোৱে হ'ব কাৰণ U পৰা U - A পাৰ্টটো কি এই গ্ৰীন কালাৰ খিনি আকৌ U - B খিনি কোনখিনি গ্ৰীন কালাৰ খিনি তো দুইখিনি যেতিয়া আমি ইন্টাৰসেকশন কৰিম আমি কি পাম গ্ৰীন কালাৰ খিনিয়ে আমি পাম ক্লিয়াৰ তাৰ মানে এই যিখিনি গ্ৰীন কালাৰ সেইখিনি হৈছে A কমপ্লিমেন্ট ইন্টাৰসেকশন B কমপ্লিমেন্ট ক্লিয়াৰ নেক্সট এই ভেন ডায়াগ্ৰামবোৰ বহুত ইম্পৰ্টেন্ট ভেন ডায়াগ্ৰামৰ হয় তোমালোকে প্ৰশ্নবোৰ ভালদৰে বুজি পাবা এটো আমাক কৈছে যে A ইন্টাৰসেকশন B কমপ্লিমেন্ট এটো আমাক উলিয়াব লাগে প্ৰথমতে আমি কি কৰিম A ইন্টাৰসেকশন B উলিয়াই লম A ইন্টাৰসেকশন B মানে কি এটো ধৰি ললো ইউনিভাৰ্সাল সেট তো A সেটটো আঁকিলো B সেটটো আঁকিলো ইন্টাৰসেকশন মানে কি A পাৰ্টটো ইন্টাৰসেকশন হৈ জানো এটা A পাৰ্টটো ইন্টাৰসেকশন তাৰ পিছত আমাক কি কৈছে যে A ইন্টাৰসেকশন B কমপ্লিমেন্ট তাৰ মানে কি U - A ইন্টাৰসেকশন B তাৰ মানে এই যিখিনি U তাৰ পৰা আমি অকল A পাৰ্টটো ইন্টাৰসেকশন পাৰ্টটো আমি কি উমৈহতীয়া অংশটো বিয়োগ কৰি দিম যেতিয়া আমি উমৈহতীয়া অংশটো বিয়োগ কৰি দিম তেতিয়া হলে আমি কি পাম কমপ্লিমেন্টত এই বাকিখিনি পাম বাকি পাৰ্টখিনি পাম যত কি এই উমৈহতীয়া অংশটো নাথাকে হল ক্লিয়াৰ তাৰ মানে এই যিবিলাক গ্ৰীন কালাৰ দেখিছা সেই গ্ৰীন কালাৰটোৱে কি হৈছে A ইন্টাৰসেকশন B হোল কমপ্লিমেন্ট নেক্সট আমাক কৈছে A কমপ্লিমেন্ট ইউনিয়ন B কমপ্লিমেন্ট প্ৰথমতে আমি A কমপ্লিমেন্ট উলিয়াই লৈছো A কমপ্লিমেন্ট হলে কি হ'ব A কমপ্লিমেন্ট মানে কি A খিনি আৰু B কমপ্লিমেন্ট মানে কি B কমপ্লিমেন্ট মানে কি A খিনি তাৰ মানে B টোত নথকা অকল B টো নথকা আৰু এই গুটেখিনতে থকা হল আৰু A কমপ্লিমেন্ট মানে কি আছিল যে U থকা মানে এই গুটেটো U এই গুটেবোৰতে থকা আৰু A টো নথকা তেতিয়া হলে আমি যদি দুইটা ইউনিয়ন কৰি দিও ইউনিয়ন কৰিলে কি হ'ব এই গুটেখিনি হ'ব আমি B খিনিও লব লাগিব আৰু A খিনিও লব লাগিব বুজি পাইছা নে কথাটো যে প্ৰথমে আমি A কমপ্লিমেন্ট উলিয়াম A কমপ্লিমেন্ট মানে কি মই আকৌ এটা কি দেখাইছো A কমপ্লিমেন্ট মানে কি U - A এটো যদি A হয় তাৰ মানে A খিনি হ'ব এই গুটে পাৰ্ট খিনি হ'ব কি A কমপ্লিমেন্ট আকৌ B কমপ্লিমেন্ট যদি আমি উলিয়াও এটো যদি B হয় এটো যদি U হয় তেতিয়া হলে B কমপ্লিমেন্ট হলে কি হ'ব A খিনি হ'ব এতিয়া আমি যদি দুইখিনি ইউনিয়ন কৰি দিও তেতিয়া হলে কি হ'ব A খিনি হ'ব গ্ৰীন কালাৰ যিখিনি আছে এইখিনি হ'ব মই আকৌ এবাৰ দেখাইছো ধৰি ললো এটো এটা ইউনিভাৰ্সাল সেট ইয়াত এটা আছে
A আৰু এইটো আছে B এতিয়া A ৰ কমপ্লিমেন্ট যদি আমি এটো তুলিয়াও কি হ'ব যে A গুটেখিনি হ'ব হ'বনে A গুটেখিনি হ'ব A টোৰ বাহিৰে যিমানখিনি আছে গুটেখিনি হ'ব হল তাৰ পিছত আমি আকৌ যদি এটা আকু A আৰু এটো B এটো U B কমপ্লিমেন্ট যদি আমি আকু কি হ'ব A খিনি হ'ব এতিয়া সোৱা দুইটাতে কি দেখিছা যে দুইটাতে থকা বস্তুবোৰ কি আছে এখিনি আছে কিন্তু এহেতৰ যেটো কমন এলিমেন্টৰ জায়গা মানে এডোখৰ একো এলিমেন্ট নাই দেখিছানে এডোখৰ একো এলিমেন্ট নাই সেই কাৰণে আমি কি এডোখৰ ব্ল্যাঙ্ক ৰাখিছো হল হেডোখৰ এলিমেন্ট নাই বাকি আমি যিমানখিনি আছে গুটেখিনি লৈছো ইয়াত সবতে এলিমেন্ট আছে ইয়াতো সবতে এলিমেন্ট আছে গুটেখিনি আমি ইউনিয়ন কৰিছো হল বুজি পালা নেক্সট তো আমাক কৈছে কোৱেশ্চন নম্বৰ 6 let u be the set of all triangles in a plane তা মানে এখন প্লেন আছে এখন ধৰি লোৱা প্লেন মানে কি এখন কাগজ ধৰি লোৱা হল প্লেন মানে সমান তো হেই এখনত কি যিমানবোৰ আমি ট্ৰায়াঙ্গল আঁকিব পাৰো এনেকুৱা ধৰণৰ বা এনেকুৱা ধৰণৰ বা এনেকুৱা ধৰণৰ সব ট্ৰায়াঙ্গল তাত আছে if a is the set of all triangles with at least one angle different from 60 degree তাৰ মানে আমাক কৈছে যে এই সেটটোত কি বিলাক ট্ৰায়াঙ্গল আছে জি বিলাকৰ মিনিমাম এটা ট্ৰায়াঙ্গল কি 60 ডিগ্ৰী নহয় বুলি কৈছে হল মিনিমাম এটা কোনোবা এটা এংগল হলে হ'ব এটা বা দুটা তাতকৈ বেছি হ'ব পাৰে মানে তিনটা হ'ব পাৰে কিন্তু মিনিমাম এটা কি 60 ডিগ্ৰী নহয় ধৰিলো 61 ডিগ্ৰী তো এনেকুৱা যিমান বিলাক ট্ৰায়াঙ্গল আছে গুটেই ট্ৰায়াঙ্গলৰ সেটটো কি হৈছে A হৈছে হল এতিয়া আমাক কি কৈছে A কমপ্লিমেন্ট কি হ'ব আমাক হেতু সুধিছে A কমপ্লিমেন্ট কি হ'ব আমি ইয়াৰ পৰা দেখি পেলাই ভালকৈ খুব বুজি পাইছো যেনেকে নেচাৰেল নাম্বাৰ কি থাকে যুগ্ম আৰু অযুগ্ম দুইটাই থাকে তো যেতিয়া আমি তাৰ পৰা যুগ্মখিনি উলিয়াই দিও যুগ্মখিনি আমি বিয়োগ কৰি দিও তেতিয়া তাত কি থাকে অযুগ্মখিনি থাকে অডখিনি থাকে তেতিয়া হলে ইয়াত কি থাকিব যে A complement is a set of triangles whose angle is other than A complement is 60 degree তাৰ মানে ইয়াত কি 60 ডিগ্ৰী নোহোৱাখিনি আছিল ইয়াত 60 ডিগ্ৰী হোৱাখিনি থাকিব u এটো যদি u হয় ইয়াত 60 ডিগ্ৰী যিবোৰ 60 ডিগ্ৰী কোনোবা মিনিমাম এটা এংগল যিবোৰ 60 ডিগ্ৰী মিনিমাম এটা হলে হ'ব দুটা বা তিনটা হ'ব পাৰে কি হেবিলাক থাকিব আমি অন্য এটা ভাষাত আৰু কি বুলি ক'ব পাৰো যে যিবিলাক ট্ৰায়াঙ্গল ইকুইলেটাৰেল মানে গুটেই বিলাক যিবিলাক এংগল আছে এটো এংগল হক গুটেই যিবিলাক সমান তিনি মানে এটা ট্ৰায়াঙ্গলৰ গুটেই বিলাক এংগল সমান হলে তাৰ এংগলটো কিমানকে পৰিব 60 কে পৰিব কাৰণ গুটেই গিটা কিমান থাকিব ইয়াত 60 হ'ব ইয়াতো 60 হ'ব ইয়াতো 60 হ'ব তাৰ মানে 180 ডিগ্ৰী হল ইয়াতো 60 ইয়াত সমান হলে কি 60 কে পৰিব যেতিয়া 60 কে পৰিব তাৰ মানে সমান ভাবে ভাগ হৈ থাকিব তেতিয়া হেনক কি বুলি কয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কয় তো 60 নোহোৱাবোৰটো আমি বিয়োগ কৰি দিলো তেতিয়া হলে বাকি থাকিব কি u টো যিবোৰ 60 হয় হেবোৰ বাকি থাকিব ইউনিভাৰ্সাল সেটটো ক্লিয়াৰ Next, question number 7. Fill in the blanks to make each of the following a true statement. ইয়াত আমি কিবা এটা বহাব লাগে তো A আৰু A কমপ্লিমেন্ট ইউনিয়ন কৰিলে আমি কি পাও u পাও মানে ইউনিভাৰ্সাল সেটটোৱে পাও হেতু আমি কৰিছিলো আৰু phi কমপ্লিমেন্ট আৰু ইন্টাৰসেকশন A কৰিলে আমি কি পাও phi কমপ্লিমেন্ট মানে কি u - phi তাৰ মানে u সেটটোৱে আৰু u সেটটোৰ পৰা যদি আমি u আৰু A ইন্টাৰসেক্ট কৰো A সেটটোৱে পাম পাইছো তাৰ পিছত এটো ইনি আহিছে তাৰ পিছত A ইন্টাৰসেকশন A কমপ্লিমেন্ট আৰু A থকা আৰু A কমপ্লিমেন্ট কি A নথকা যদি আমি ইন্টাৰসেক্ট কৰো তাৰ ইহঁতৰ ভিতৰটো একোৱে নাই আমি এইবিলাক প্ৰপাৰ্টি আমি ডিসকাস কৰিছিলো লেসনটো আমি ডিসকাস কৰোতে ইয়াত কি হ'ব phi হ'ব একো নাথাকে সিমিলাৰলি U কমপ্লিমেন্ট মানে কি u - u ইউনিভাৰ্সালৰ পৰা ইউনিভাৰ্সাল তাৰ মানে তাত একো নাথাকে phi হ'ব তো phi টো যেতিয়া আমি A লগত ইন্টাৰসেক্ট কৰিম phi পাম মানে একো নথকাই পাম বুজি পালা তো আশা কৰো তোমালোকে এটো যেটো এক্সাৰসাইজ 1.5 ইয়াৰ যিবিলাক আমি ডিসকাস কৰিলো এইবিলাক তোমালোকে বুজি পালা আমি নেক্সট ভিডিওত 1.6 যেটো এক্সাৰসাইজ আছে হেতু আমি ডিসকাস কৰিম আৰু যদি তোমালোকে কিবা প্ৰবলেম হয় তেতিয়া হলে আমাক জনাব পাৰা সো থ্যাংক ইউ ফৰ ওয়াচিং নেক্সট ভিডিওত পুনৰ লগ পাম